কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ মাধ্যমিক আৰু জ্যেষ্ঠ মাধ্যমিকৰ ফলাফল ঘোষণা। ফলাফলত কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হ'ল চহৰখনৰ আগশাৰীৰ শিক্ষানুষ্ঠান সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয়ে। প্ৰতি বছৰ ধৰি এইবাৰো ব্যক্তিগত খণ্ডৰ এই বিদ্যালয়খনে 100% উত্তীৰ্ণৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। We are very happy that our students have done excellent. Like every year, this year also we could do 100% result in both the exams. So we are very happy, and we want to congratulate all the students, all the achievers for this grand success. First of all, I want to congratulate our management for this grand success and for their continuous support for the betterment of the students. And definitely, I want to congratulate our teachers also, teaching fraternity, that continuously they are showing this improvement in the result also, as well as the performance of the students also. Every year we can show 100%. That's why I want to congratulate all the parents, teachers, management, and students for this grand success. Thank you. প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰা কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু অধ্যৱসায়ৰ ফল এয়া। বিদ্যালয়ৰ নীতি নিয়মত শিপাই থকা উৎকৃষ্টতাৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰি CBSE পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীকে আজি বিদ্যালয়ৰ প্ৰাংগণত ফুলাম গামোচাৰে অভিনন্দন জ্ঞাপন কৰা হয়। প্ৰথমতে আমাৰ সকলো ছাত্ৰ ছাত্ৰীলৈকে অভিনন্দন জনাইছোঁ। লগতে অভিভাৱকসকলকো আমাৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকৰ অপৰিসীম সহায় সহযোগিতাৰ বাবে আজি আমাৰ ল'ৰা ছোৱালীসকলে এনেকুৱা এটা ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে পৰিচালনা সমিতিৰ সভাপতি উপসভাপতি সকলোৱে ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ, কিয়নো সকলোৱে এনেকুৱা এটা ফলাফলৰ বাবে প্ৰতিটো বছৰ কষ্ট কৰি আহিছে। যদিও আমি আমাৰ ফলাফললৈ যথেষ্ট সন্তুষ্ট, কিন্তু আমাৰ কৰিবলগা এতিয়াও বহুত বাকী। আমাৰ লক্ষ্য বহুত দূৰ এতিয়াও। আশা কৰিছোঁ আহি থকা দিনবিলাকত আমি ইয়াতকৈ উৎকৃষ্ট ফলাফল দেখাবলৈ সক্ষম হ'ম। এইবছৰ যিদৰে আমাৰ 12ৰ ল'ৰা ছোৱালী, বিশেষকৈ ছায়েন্সৰ তেওঁলোকে JEE মেইনছ ক্লিয়াৰ কৰিছে, আশা কৰোঁ এডভান্সো ক্লিয়াৰ কৰিব। নিটতো আশা কৰিছোঁ আমাৰ কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব। আহি থকা দিনবিলাকত আশা কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সকলো দিশতে, অকল বৌদ্ধিক দিশতেই নহয়, সাংস্কৃতিক দিশ হওক, সাহিত্যিক দিশ হওক, সকলো দিশতে উৎকৃষ্ট ফলাফল দেখাবলৈ সক্ষম হ'ব আৰু ভৱিষ্যতলৈ দেশৰ এজন সুনাগৰিক হিচাপে সমাজলৈ অৰিহণা আগবঢ়াবলৈ সক্ষম হ'ব। শেষত সকলোকে আকৌ এবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। Darpan Sen with 95.6%. Next, Jumanjyoti Nath with 95.4%. Next, Upakana Besborua with 94.4%. ছাত্ৰ ছাত্ৰীয়ে নিজ অধ্যৱসায়, স্থিতিস্থাপকতা আৰু শৈক্ষিক দক্ষতাৰ নিদৰ্শন দাঙি ধৰি কেৱল নিজৰ বাবেই সন্মান কঢ়িয়াই অনাই নহয়, সন্মানীয় প্ৰতিষ্ঠানখনৰ উত্তৰাধিকাৰত সফলতাৰ আন এক অধ্যায়ৰো সূচনা কৰে। I'm Mrinalini Das from Sampurna Kendra Vidyalaya, and I have secured a percentage of 97%. Throughout this journey, the teachers have played an instrumental role for this achievement. They have provided for me with all the necessary guidance, help, and they have cleared my doubts. And they just acted like parents and never let me feel any kind of problem in the school. মই এতিয়া ক্লাছ 12 ছায়েন্স ষ্ট্ৰীমৰ হয় আৰু মই 95.2% পাবলৈ সক্ষম হৈছোঁ। আৰু ক'ব খুজিছোঁ যে আমাৰ স্কুলে ইমান মাৰ্কছ পাবলৈ মোক বহুত সহায় কৰিছে। টিচাৰ্ছৰ ছাপোৰ্ট আৰু তেওঁলোকৰ পঢ়োৱা ষ্টাইলে বহুত হেল্প কৰিলে। আৰু কেতিয়াবা হৈছিলে কি, মোৰ মানে অলপ কিছুমান বেয়া হেবিটছ আছিলে, মানে পঢ়া শুনাতে বা এক্সামত মানে মোৰ ৰাইটিং ষ্টাইল বেয়া আছিলে। তো টিচাৰ্ছে সেইটোৰ ওপৰত বহুত মানে কমেণ্ট কৰিলে আৰু মোক ইম্প্ৰুভ কৰিব হেল্প কৰিলে। আৰু কথাটো হ'ল টিচাৰ্ছে আমাৰ ভালেই বিচাৰে,
তো তেওঁলোকৰ কথা আৰু গাইডেঞ্চটো হেৰি ফ'ল' কৰিবলৈ চেষ্টা কৰিব লাগে। চ' ইমানে। ভালেই লাগিছে, কিন্তু আৰু অলপ এক্সপেক্ট কৰিছিলোঁ বাৰু, ৰিচেক্ট কৰিম বুলি ভাবিছোঁ কেইখনমান। ইয়াত মই 10ৰ পৰা 11ৰ পৰা পঢ়িছোঁ। ক্লাছ 10 মই হলিডেমৰ পৰা কৰিছিলোঁ শিৱসাগৰ। আৰু ইয়াৰ যিটো জাৰ্ণি আছিলে টিচাৰ্ছসকলৰ সৈতে, তেওঁলোকে সদায় আমাক মানে এনকাৰেজ কৰিছিলে, আৰু স্পেচিয়েলি গীতিমালিকা মেম আমাৰ বায়'লজি টিচাৰ, তেওঁ সদায় মানে কেতিয়াও ৰোট লাৰ্ণিং এনকাৰেজ কৰা নাছিলে। তেওঁ সদায় মানে আৰু সকলো টিচাৰে সহায় কৰিছিলে, যেতিয়া যি ডাউট আছিলে চব মানে ক্লিয়াৰ কৰাই দিছিলে, সুধিলে হয়। আৰু সেইকাৰণে খুব ভাল, আৰু তেওঁলোকৰ লগত এটা ভাল বন্ধু বনিছিলে। এতিয়া এৰি যাম বুলি অলপ বেয়া লাগিছে। আৰু নেক্সট জাৰ্ণি কি হ'ব? নেক্সট মই ৰিচাৰ্চৰ ফালে বেছি ইনক্লাইন। ৰিচাৰ্চ এতিয়া মই প্ৰবেবলি IISc আৰু আইজাৰ কাৰণে ট্ৰাই কৰিম। মোৰ নাম দীপজ্যোতি গগৈ। মই ক্লাছ 12 বৰ্ডছত 92.2% পাইছোঁ। তো মানে ভালেই লাগিছে অনুভৱটো, 92.2% পায়। তো মানে এই ৰিজাল্টটো পোৱাত মোৰ টিচাৰ্ছ, পেৰেণ্টছ আৰু ষ্টুডেণ্টে মানে লগৰ কেইটাই বহুত হেল্প কৰিছিলে। তো মানে সিহঁতৰ গাইডেঞ্চৰ বিনা মই একোৱে কৰিব পৰা নাছিলোঁ। তো মানে টিচাৰ্ছে মানে বহুতে গাইডেঞ্চ দিছিলে, যেনেকৈ মোৰ ছাবজেক্টিভ আনচাৰ্ছ যোনবোৰ আছিলে সেইটো কৰিব পৰা নাছিলোঁ মানে ভালকৈ। তো টিচাৰ্ছে বুজাইছিলে যে এনেকৈ কৰিব লাগে। তো তেনেকৈ মই স্বাভাৱিকতে বিদ্যালয়খনৰ পৰিচালন সঞ্চালক অধ্যক্ষাৰ লগতে শিক্ষকবৃন্দ বিদ্যালয়খনৰ এই ধাৰাবাহিক সাফল্যত সুখী। On behalf of Sampurna Kendra Vidyalaya, Managing Trustee Chairman Sri Pramod Kumar Makari, myself Director Jagannath Rao, I feel immense pleasure, proud and honored to share the result, announce the result of Class 10 and 12 board examination 23-24. Class 12 we got 10 students, they got more than 90%, as well as Class 10 27 students, they got more than 90%. In arts and commerce also, there are 10 more than 10 students, they got 90% above. I feel very proud this moment, and the support from the parents, the teachers and non-teaching staff is we expect beyond the expectation. They've done very well. Not only CBSE, we are providing the coaching for IIT and JEE also. The students, the 5 students, they qualified this year JEE. We are expecting the NEET result also. The students, we are also faculties from different over all the country. We are doing our best. We are also expecting good ranks in IIT and NEET also. Thank you for all. Thank you for the teachers, management, as well as non-teaching staff and all others. Thank you very much. I am Supratim Dev, and I scored 96.6% in class 10 CBSE exams. I feel immensely proud and happy for scoring such good marks from our school, Sampurna Kendra Vidyalaya. All the teachers have given me their full support in this whole journey. So thank you the whole SKV family for empowering me in scoring such good marks. And I want to study in the field of engineering. I want to do my further studies in the field of engineering. So I know the teachers of SKV will give me their full support in this journey too. Thank you. मैं विशाल जैन, कॉमर्स क्लास 12। मैं संपूर्ण केंद्र विद्यालय में 2022 में ज्वाइन किया हूँ, और इस स्कूल में स्टार्टिंग में इनिशियली मेरा परफॉर्मेंस थोड़ा बिलो एवरेज था, लेकिन फिर फ्रीक्वेंटली टीचर का सपोर्ट, पेरेंट्स का सपोर्ट, फ्रेंड्स का सपोर्ट के वजह से मैंने क्लास 12 बोर्ड्स एग्ज़ाम में 92.8% स्कोर किया। थैंक यू।